নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম 096লৈ। NCERT ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰিছে। প্ৰডাকশ্যন অফিচাৰ, বিজনেছ অফিচাৰ এইসমূহ পদ মুকলি কৰিছে। যিসকলে এপ্লাই কৰিব ভাবিছে আজি এপ্লাইসমূহ কৰি ল'ব পাৰিব। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে এইখন পেজলৈ আহিছে। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব পাৰিব। ইয়াতে হৈছে নেশ্যনেল কাউন্সিল এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT। তো ইয়াতে পদসমূহ দেখা পাইছে। গ্ৰুপ এ আছে, সুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ এটা পদ, প্ৰডাকশ্যন অফিচাৰ এটা পদ, বিজনেছ মেনেজাৰ এটা পদ, এছিষ্টেণ্ট প্ৰডাকশ্যন অফিচাৰ এটা পদ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ গ্ৰেড এ 4টা পদ মুকলি কৰা হৈছে। তাৰপিছত আপুনি যে চাগে দেখা পাইছে গ্ৰুপ বিত ছিনিয়ৰ একাউণ্টেণ্ট এটা পদ, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এটা পদ, এনেকৈ গোটেইকেইটা পদ ইয়াত দিয়া আছে। লগতে গ্ৰুপ চিটো কিন্তু এনেকৈ বহুতকেইটা পদ মুকলি কৰা আছে। তো সম্পূৰ্ণ তথ্যখিনি ভিডিঅ'ত ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াত ক্লিক কৰি আপুনি নিজে চাব পাৰিব। এতিয়া যদি আপুনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাই দেখা পাইছে, এজ লিমিট আছে। এজ লিমিট ইয়াত দিয়া হোৱা নাই। এজ ছিলেকশ্যন আপুনি পাব SC ST কাৰণে 5 বছৰ, OBC 3 বছৰ, PWBD আনৰিজাৰ্ভ যিটো হয় ইয়াৰ বাবে 10 বছৰ আপুনি এজ ছিলেকশ্যন পাব। PWBD যিটো হয় ইয়াতে আপোনাৰ 10 বছৰ, আৰু PWBD SC ST কাৰণে 15 বছৰ আপুনি এজ ছিলেকশ্যন পাব। এপ্লিকেশ্যন ফিজ যদি দেখা পাইছে UR OBC EWS কেটেগৰী যি হয় ইহঁতে সম্পূৰ্ণ ফ্ৰীত এপ্লাই কৰিব পাৰিব। আৰু বাকী অফাৰ লেভেল যিটো হয় 10ৰ পৰা 12 লেভেল, ইয়াতে আপুনি 15 টকা দিব লাগিব। আৰু 6ৰ পৰা 7 যিটো লেভেল হয় এইটো 1200 টকা দিব লাগিব। আৰু 2ৰ পৰা 5 বছৰ যিটো লেভেল হয় এইটো আপোনাক 1000 টকা আপুনি দিব লাগিব। SC ST PWBD এক্স চাৰ্ভিচ সম্পূৰ্ণ ফ্ৰীত আপুনি এপ্লাইসমূহ কৰিব পাৰিব। এতিয়া কথা আপুনি এপ্লাইসমূহ কেনেকৈ কৰিব। এপ্লাই কৰাৰ কাৰণে আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব এইখন পেজৰ। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ। ইয়াত আপুনি লিংকসমূহ পাই যাব। তো ইয়াত দিয়া আছে লিংকসমূহ এপ্লিকেশ্যন ফৰ্ম। ইয়াতে ক্লিক হিয়াৰ অপশ্যনটো ক্লিক কৰি আপুনি এপ্লাইসমূহ কৰিব পাৰিব। মই লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ। এপ্লাই কৰি যদি কিয় অবেদবে কমেণ্টত জনাব, মই আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব। আপুনি মোৰ যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। এনেকুৱা আপডেট আপুনি ডেইলি পাই থাকিব। লগ পাম ভিডিঅ'ত। ধন্যবাদ।